নমস্কাৰ ষ্টুডিঅ'ত মই চন্দনা এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো অসম মিজোৰাম সীমান্তত যি পৰিস্থিতি সৃষ্টি হৈছে সেই পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ মন্তব্য প্ৰকাশ কৰিছে আজি যেহেতু শিলচৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী গৰাকী আৰু শিলচৰত উপস্থিত হৈ সাংবাদিকসকলৰ আগত মন্তব্য প্ৰকাশ কৰিছে মৰি যাম তথাপিও 1 ইঞ্চি মাটিও আনক এৰি নিদু বুলি মন্তব্য প্ৰকাশ কৰিছে আমি নিৰ্দোষীক আক্ৰমণ কৰিব নোৱাৰো বুলি মন্তব্য প্ৰকাশ কৰিছে আজি শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আৰু অসম মিজোৰামৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া নতুনকৈ 1 ইঞ্চি মাটিও কোনো লব পৰা নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মৰি যাম তথাপিও 1 ইঞ্চি মাটিও এৰি নিদু এনেদৰে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আমি নিৰ্দোষীক আক্ৰমণ কৰিব নোৱাৰো আৰু শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে সোমবাৰৰ দিনটোত অসম মিজোৰাম সীমান্তত যি ঘটনা সংঘটিত হৈছিল তাৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰিছে আজিৰ দিনটোত শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকসকলৰ আগত এনেদৰে মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে আৰু সোমবাৰৰ দিনটো লাইলাপুৰত যি ঘটনা সংঘটিত হৈছিল ইতিমধ্যে 5 জনকৈ আৰক্ষী জোৱানে প্ৰাণ হেৰুৱাইছে তাৰ পাছতে এনে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল যে অসম চৰকাৰৰ তৰফৰ পৰা একো প্ৰতিক্ৰিয়া কিয় লোৱা নগল বা একো একচন কিয় লোৱা নগল বুলি মন্তব্য বা এনে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল সচেতন নহল তাৰ পাছতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকী আজিৰ দিনটোত মন্তব্য কৰা পৰিলক্ষিত হৈছে যে আমি নিৰ্দোষীক বিনা কাৰণত বা কোনো কাৰণ নোহোৱাকৈ আক্ৰমণ কৰিব নোৱাৰো বুলি এনে ধৰণৰ মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকী এনেদৰে মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে আৰু লগতে কৈছে যে মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা অৰ্থাৎ 10 মে পিছৰ পৰা আমি বা 10 মে পিছৰ পৰা 1 ইঞ্চি মাটিও এৰি দিয়া নাই বা নিদু বুলি এনে ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটো শিলচৰত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এনে ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আমাৰটো মন্তব্যটি আছে মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্যটি আগবঢ়াব বিচাৰিছো My people might be get killed. I am protecting my land, but I am not firing. So, aru ami morim, kintu ami amar mati nidiu. Ako jodi Mizoram ahe, we will die, but we will not fire on innocent people. We will not fire on civilian. We will die, but we will protect our land. অসমে তো এটা আমি আমাৰ যেটো ভাৰতত আমাৰ প্ৰতিশ্ৰুতি আছে এটো আমি নষ্ট কৰিব নোৱাৰো নহয় কালি মই ইয়াৰ পৰা এলএমজি মৰ্টাৰ লৈ গৈ মই ফায়াৰিং কৰাব নোৱাৰো নহয় আফটাৰ অল দে আৰ ইণ্ডিয়ান সিটিজেন কালি যদি ইয়াতে চাইনা ইণ্ডিয়া কাজিয়া লাগে উই হেভ টু ফাইট টুগেদাৰ আৱাৰ ফোৰ্স হেজ টু মুভ টুগেদাৰ that is why I have advised my people let us die but we will protect our land. It is not a question of provoking apuni kiba action loboni ki moi ki action lob I cannot ask my police that fire on innocent people children will die ladies will die so tomorrow people will say that okay let other behave that way but how Assam can behave in this fashion Assam is a huge responsible state so I am doing my big brother rule the way I am doing it that yes I might die you my people might be get killed I am protecting my land but I am not firing back at you this is how I am sending the message that even at the provocation today I have asked my police to give security to every Mizo people living in Assam because we don't want to bring that fight to the innocent people level I cannot do that but yes I am not going to leave an inch of my land our people will die we will die but we will not allow our land to be encroached and we have not allowed our land to be encroached eta kunbai kobo pare je ohome action nolole kyo action means ki je ohome fire khulibo lagise hetu to hobo nware we cannot kill innocent people hantir maje no we are farm ami amar jagar pra katku mati lobo nidu amar mati ami lobo nidu ami morila mori but we will not allow our land to be encroached eta সেই বুলি আমি তাতে বন্দুক খুলিবটো আমি নোৱাৰো নহয় point is very clear we will die but we will protect our land
and Assam will not launch counter attack. That is not in our DNA. Assam will not launch counter attack. We'll sit down in the border, we'll die, but we'll protect our boundary. But whatever may be the provocation, we'll not attack somebody who belongs to our same country. এটাই কথা অসমৰ ৰাইজক মই জনাব খুজিছোঁ যে আমাৰ এক টুকুৰা মাটিও কোনেও ল'ব পৰা নাই আৰু যোৱা 2 মাহৰ পৰা ল'ব পৰা নাই এইটোতো এটা ঘটনা দেখাকৈ হ'ল কিন্তু যোৱা 2 মাহত দেয়াৰ আৰ লট অফ এংগেজমেণ্ট এটলিষ্ট 15-16টা এনেকুৱা ঘটনা ঘটি গৈছে বাট উইদাউট ফায়াৰিং বাট আমি আমাৰ মাটি এটুকুৰাও 10 মেৰ পিছত কাকো ল'ব দিয়া নাই I think by tomorrow morning some order will be issued. I am leaving it to their wisdom. মোৰ কাম হ'ল যে মোৰ মানুহে মৰিব কিন্তু মোৰ মাটি মই ল'ব নিদিও and I am doing that. মিজোৰামে কি নকৰে কি কৰিব I am leaving it to their conscience, their wisdom. সবতে যতে হৈছে আমাৰ মাটি কতো কোনো ল'ব পৰা নাই. There are some tension everywhere but these tensions are under control. Tensions are obviously there. Police has been deployed and there is a reinforcement from Guwahati. So police has been adequately deployed and we have not lost any land. More hima ami ohome ekarne sabo nuaro. We believe in protection of forest. Ami jodi tate rasta banao, tate border outpost banao, tate police choki banao, that means we have to destroy forest. So Assam is playing a historical responsibility of preserving forest for our future generation. এতিয়া বহুত মানুহে কয় অসমেও ৰাস্তা বনাব লাগে অসমেও ইলেক্ট্ৰিচিটি বনাব লাগে টাৱাৰ লগাব লাগে but then I have to defy forest act and Assam is a law abiding state. I cannot do that. কেনেকৈ ৰোল কৰিব নে আপুনি সব কংগ্ৰেছে 50 বছৰ শাসনত আছিল দুইটা ফালে কংগ্ৰেছ আছিল তো কংগ্ৰেছে সেটেল কৰিব পাৰিছিল নেকি পলিটিক্স ইজ ইন এ ডিফাৰেন্ট লেভেল পলিটিক্সত হয় MNF এ কংগ্ৰেছৰ এগেইনষ্টত ফাইট কৰে তেতিয়া নেডা আহে ইয়াতে আমি কংগ্ৰেছৰ এগেইনষ্টত ফাইট কৰো তেতিয়া নেডা আহে কিন্তু দুইখন ষ্টেটৰ ফাইট হলেতো তাত কংগ্ৰেছ বিজেপি তো নহয় ইট ইজ এ ফাইট বিটুইন টু ষ্টেট মিজোৰামত বৰ্তমান কংগ্ৰেছ MNF এক আমাৰ ইয়াতো সব এক কথাটো কৈছো কিন্তু ইলেকশ্যনৰ সময়তো আমি এক নহয় যেটা দুইটা ফালে লাল থানা হল আৰু তৰুণ গগৈ আছিল তেতিয়াতো চাহ মিঠাই খাই তো শেষ কৰি দিব পাৰিলেতেন যেতিয়া সন্তোষ মোহন দেৱ ইয়াত মিনিষ্টাৰ আছিল তাত লাল থানালা আছিল দুইটাই বহি আহক চাহ একাপ খাও সইটো মাৰি দিও সো হেতুটো হোৱা নাই সো পলিটিক্যাল এলায়েন্স পলিটিক্যাল থিংস আৰ ডিফারেন্ট কনফ্লিক্ট বিটুইন টু ষ্টেট ইজ ডিফারেন্ট এটা মই নেডা বুলি মই মাটি এৰি দিব পাৰিম জানো আৰু এয়া আছিল মুখ্যমন্ত্ৰীগৰাকী মন্তব্য শিলচৰত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেদৰে মন্তব্য কৰে সোমবাৰৰ দিনটোত অসম মিজোৰাম সীমান্তত যি ঘটনা সংঘটিত হৈছিল অসমৰ 5 জনকৈ জোৱানৰ প্ৰাণ হেৰুৱাইছিল মিজোসকলৰ যি আক্ৰমণ আছিল সেই আক্ৰমণত মিজোসকলৰ গুলিত প্ৰাণ হেৰুৱাইছিল অসমৰ 5 জনকৈ জোৱানে তাৰ পাছতে আজিৰ দিনটো যেহেতু শিলচৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ পাছতে সাংবাদিকসকলৰ আগত এই মন্তব্য প্ৰকাশ কৰিছে তেওঁ মন্তব্যত এই কথা প্ৰকাশ কৰিছে যে 10 মেৰ পিছত অৰ্থাৎ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত 1 ইঞ্চি মাটিও এৰি দিয়া নাই আৰু লগতে এই কথা মন্তব্য কৰিছে যে মৰি যাম লাগিলে মৰি যাম তথাপিও 1 ইঞ্চি মাটি কাকো এৰি নিদিওঁ আৰু লগতে যেহেতু এনে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল যে অসম চৰকাৰে একো প্ৰতিক্ৰিয়া কিয় নললে মিজোসকলে যেতিয়া গুলি চালনা কৰিছে তাৰ ওপৰতো এক মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে যে আমি নিৰ্দোষী আক্ৰমণ কৰিব নোৱাৰো বা আমি নিৰ্দোষীক গুলি চালনা কৰিব নোৱাৰো এনে ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে আৰু অসম মিজোৰাম সীমান্তত যি পৰিস্থিতি সৃষ্টি হৈছিল সেই পৰিস্থিতিৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংবাদিকসকলৰ আগত তেওঁ মন্তব্য কৰিছে 1 ইঞ্চি মাটি নতুনকৈ 1 ইঞ্চি মাটিও কোনো ল'ব পৰা নাই বুলি মন্তব্য কৰিছে মৰি যাম তথাপিও 1 ইঞ্চি মাটিও এৰি নিদিওঁ লগতে যি ঘটনা সংঘটিত হৈছে একেখন দেশৰে দুই ভাইৰ মাজত যি ঘটনা সংঘটিত হৈছে তাক লৈ এতিয়া ইখন ৰাজ্যৰ ভাতৃয়ে সিখন ৰাজ্যৰ ভাতৃক হত্যা কৰাৰ পিছত বা মাৰাৰ পিছত এনেধৰণে হাঁহি উল্লাস কৰাৰ ঘটনাটো অতিকৈ দুখজনক বুলিও মন্তব্য প্ৰকাশ কৰিছে আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শিলচৰত উপস্থিত হোৱাৰ পাছত যি সংবাদমেল আয়োজন কৰিছিল সেই সংবাদমেলত সাংবাদিকসকলৰ আগত এনেবোৰ
মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।